নৱগ্ৰহৰ ভিতৰত মংগল মহাৰাজ মংগল গ্ৰহৰ এক বিশেষ অৱদান আছে আমাৰ মনুষ্য জীৱনত মংগলৰ প্ৰভাৱ বহুত বেছি আৰু যাৰ নাম মংগল তাৰ কামেই হৈছে মংগল কথাত আছে তোমাৰ মংগল হওক তো তেনেকুৱা মংগল মানে মংগলে কৰে কিন্তু এই মংগল আকৌ অমংগলো কৰে মংগলৰ আগতে এটা অ লগাই দিলে অমংগল হয় আৰু এই মংগলেই বক্ৰী হ'ব গৈ আছে মংগল প্ৰথম কথাটো হৈছে যে মেঘ আৰু বৃশ্চিক ৰাশিৰ স্বামী হয় লৰ্ড হয় কৰ্ক ৰাশিত মংগল হৈছে নিচস্থ অৱস্থাত ইয়াত মংগল নিচ অৱস্থাত থাকে আৰু মকৰ ৰাশিত উচ্চ অৱস্থাত থাকে আৰু মেঘ ৰাশি হৈছে মংগলৰ মূল ত্ৰিকোণ ৰাশি আৰু এই মংগল আমাৰ জীৱনত বহু ঘটনা ঘটাই দিবলৈ পাৰে সক্ষম প্ৰভাৱশালী এটা প্লেনেট এইটো হৈছে মংগল মহাৰাজ মংগলৰ কৰ্ক ৰাশিত নিচস্থ অৱস্থায় মানে নিচত আৰু সেই জেগাতে কৰ্ক ৰাশিতে বক্ৰী হৈছে 7 ডিচেম্বৰ 2024 পৰা 24 ফেব্ৰুৱাৰী 2025 এই যে কেইটা দিনত যেতিয়াই মংগল বক্ৰ হ'ব সেই বক্ৰ অৱস্থাতে কিছু আমাৰ ৰাশিৰ ওপৰতে কিছু প্ৰভাৱ পেলাব কিছুমান ৰাশিক পজিটিভ প্ৰভাৱ দিব কিছুমান ৰাশিক অলপ নেগেটিভ প্ৰভাৱ দিব নমস্কাৰ মই এষ্ট্ৰলজাৰ ডক্টৰ শ্ৰী শ্ৰী ঘোষ আপোনাক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল আপোনাৰ সমস্যা আমাৰ সমাধান মংগল সফটৱেৰ টেকনলজি কম্পিউটাৰ ইলেক্ট্ৰনিক এইকেইটা বস্তুত ৰিপ্ৰেজেণ্ট কৰে লগতে যেনেকৈ আপুনি ধৰিব পাৰে প্ৰশাসনিক বিভাগ আৰ্মি এয়াৰফ'ৰ্চ নেভি BSF এনেকুৱা জেগাত কৰ্মৰত বা কৰ্মস্থানটোক মংগলে কি কৰে মংগলে ৰিপ্ৰেজেণ্ট কৰে মংগলক নৱগ্ৰহত সেনাপতিৰ আখ্যা দিয়া হৈছে যুদ্ধং দেহি ই আমাৰ বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চৰ লগত আমাৰ বৰ্ডাৰক ৰক্ষা কৰে আৰু আমাৰ মানুহক কি কৰে তাৰ ওৰা দেখাৰ যিটো ওৰা আছে ওৰাটোক ৰক্ষা কৰে ইয়াৰে এটা ৰক্ষা কৱচৰ কাম কৰে এইবাৰ এই মংগল যেহেতু ৰঙা এইকাৰণে আমাৰ তেজকো ৰিপ্ৰেজেণ্ট কৰে অপাৰেশ্যন যোগত ৰিপ্ৰেজেণ্ট কৰে হাৰ্ট লাং লিভাৰ কিডনি পোষ্টেড গ্লেণ্ডছ পিৰিয়ডছ পাইলছ টাইপৰ অপাৰেশ্যনৰ যোগ এইকেইটাকো এক্সিডেণ্টেল ডিষ্টাৰ্বকো ৰিপ্ৰেজেণ্ট কৰে আৰু এই মংগল আকৌ বৈবাহিক জীৱনতো বহুত ডাঙৰ প্ৰভাৱ পেলায় মংগল মাংগালিক যোগ যদি থাকে কোনো ছোৱালী যদি মাংগালিক যোগ থাকে তেনেহ'লে অৱশ্যই এজন মাংগালিক ল'ৰাৰ লগত বিবাহ কৰিব লাগে নহ'লে এই মংগলে বৈবাহিক জীৱনত বহুত ডাঙৰ হানি কৰি দিয়ে যি নহওক আমি এতিয়া আহিম যে এই যে মংগল বক্ৰী হৈ আছে 7 ডিচেম্বৰ 2024 পৰা 24 ফেব্ৰুৱাৰী 2025 লৈকে ইয়াৰ ভিতৰতে আমাৰ ৰাশিৰ ওপৰতে কি প্ৰভাৱ পেলাব প্ৰথমত আহিছো মেঘ ৰাশি মংগলৰ মূল ত্ৰিকোণ ৰাশি আৰু এই জেগাতে মংগলৰ অলপ প্ৰভাৱ পৰিব ইয়ানে অলপ এক্সিডেণ্টেল ডিষ্টাৰ্ব অপাৰেশ্যনৰ যোগ হাৰ্ট লাং লিভাৰ কিডনি এইবিলাকত অলপ ডিষ্টাৰ্ব হ'ব পাৰে তেজত অলপ ডিষ্টাৰ্বেঞ্চ আহিব পাৰে অসুবিধা আহিব পাৰে উচ্চ ৰক্ত চাপো হ'ব পাৰে তো অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব মেঘ ৰাশিৰ জাতক জাতিকা তবে মনত ৰাখিব যে লক্ষ লক্ষ কোটি কোটি মেঘ ৰাশিৰ জাতক জাতিকা আছে চবৰে যে এনেকুৱা হ'ব তেনেকৈ নহয় কাৰণ এইটো আমি আপোনাৰ নাম ৰাশি আৰু চন্দ্ৰ ৰাশিৰ ওপৰতে কেলকুলেশ্যন কৰি এই গোটেই কেলকুলেশ্যনটো আমি বনাইছোঁ আপুনি ঠিক তেনেকৈ এইটো দেখিব সব ৰাশিৰ জাতক জাতিকাক মই এই কথা কৈছোঁ তো আপুনি অলপ সাৱধানত থাকিব মাটি সংক্ৰান্ত জমি ভূ বিবাদ মাটি বিবাদ হোৱাৰ সম্ভাৱনা বহুত বেছি আছে আৰ্থিক দিশত অলপ সাৱধানতা অৱলম্বন কৰিব নহ'লে আপোনাৰ ডাঙৰ লছৰ সন্মুখীনো হ'ব পাৰে যদি শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত আছে অলপ সাৱধানতা অৱলম্বন কৰিব টেকফুলি কাম কৰিব নহ'লে ইয়াত অলপ ক্ষতি হোৱাৰ সম্ভাৱনাও আছে আৰু চেষ্টা কৰিব যে 24 ফেব্ৰুৱাৰী 2025 লৈকে কোনো ধৰণৰ মাটি ক্ৰয় বিক্ৰয় পৰা আপুনি নিজকে অলপ বচাই ৰাখিব তেনেহ'লে প্ৰয়োজনীয় যিটো আপোনাৰ পজিটিভ প্ৰভাৱ সেইটো আপুনি লাভ কৰিব আৰু সবৰ শেষতে মই কৈ দিম যে আটাইকেইটা ৰাশিক কি কাম কৰিব লাগে মংগলক সন্তুষ্ট কৰিব কাৰণে সবৰ কাৰণে একেটাই 2 নম্বৰ হৈছে বৃষ ৰাশি জাতক জাতিকা আপোনাৰ
মঙ্গলে পজিটিভ প্ৰভাৱ আপোনাৰ লৰ্ড যে শুক্ৰ কিন্তু শুক্ৰক মঙ্গলে পজিটিভ প্ৰভাৱ দিব এই সময়ছোৱাতে পজিটিভ প্ৰভাৱ আহিব আপোনাৰ পদোন্নতি yani চাকৰিৰ জেগাতে আপোনাৰ পদোন্নতি বা আপুনি জব শিফট কৰি পেলাই আপুনি বেলেগ জব কৰিব পাৰে যত আপোনাৰ স্যালাৰিটো অলপ বেছি বাঢ়ি আহিব কৰ্মক্ষেত্ৰতো পজিটিভ প্ৰভাৱ দেখা গৈছে অলপ যদি দূৰত যদি আপুনি যাত্ৰা কৰে তেনেহলে অলপ সাৱধানতা অৱলম্বন কৰিব গাড়ীত হলে সিট বেল্ট লগাব আৰু সদায় সিট বেল্ট লগাব আৰু হেলমেট লৈ পেলাইহে চলিব হেলমেট পৰিধান কৰি চলিব পজিটিভ প্ৰভাৱ আপোনাৰ ইয়াত দেখা গৈছে নেক্সট আহিছো মিথুন ৰাশিৰ জাতক জাতিকা মিথুন ৰাশি আপোনাৰ এই অৱস্থাতে yani এই যে মঙ্গল যেটো বক্ৰী হৈ আছে ৰিট্ৰোগ্ৰেড হৈ আছে এই ৰিট্ৰোগ্ৰেড অৱস্থাতে আপোনাৰ আৰ্থিক প্ৰভাৱ আৰ্থিক যেটো লাভ তাত খুব সুন্দৰ এটা যোগ দেখা গৈছে আৰু এই যোগত কিন্তু আপুনি পজিটিভ প্ৰভাৱত আপুনি খুব ধুনীয়া এটা ইনকাম কৰিব পাৰে তবে আপুনি সচেষ্ট হ'ব লাগিব আৰু যদি কোনোবা ইনভেস্ট কৰে চাইচিতি ইনভেস্ট কৰিব লং টাৰ্মত ইনভেস্ট কৰিব শৰ্ট টাৰ্মৰ ইনভেষ্টত লোভটো গৈ পেলাই আপুনি পইচা বৰবাদ হৈ যোৱাৰ সম্ভাৱনা থাকিব সেইফালে নাযাব পজিটিভ প্ৰভাৱ থাকিব ঘৰত মা দেউতা বা এজেড পাৰসন যে আছে তেখেতৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা আছে ঠাণ্ডাও পৰি আছে এই সময়তে তেখেতৰ ওপৰতে অলপ যত্ন ল'ব যিমানে এজেড মানুহ আছে ঘৰতে আপোনাৰ বয়োজ্যেষ্ঠ তেখেতৰ লোকক যদি আপুনি অলপ পজিটিভ প্ৰভাৱ দেখায় তেখেতৰ ওপৰতে তেনেহলে ভগৱান আপোনাক খুব পজিটিভ ৰিজাল্ট প্ৰদান কৰিব নেক্সট আহিছো কৰ্কট ৰাশি জাতক জাতিকা কৰ্কট ৰাশিত মঙ্গল কিন্তু নিচ হৈ যায় নিচষ্ট হৈ যায় এই জায়গাত আপোনাৰ অলপ খেলিমেলি হোৱাৰ সম্ভাৱনা আছে এই কেটা দিনৰ মাজতে ফেব্ৰুৱাৰী 24 25 লৈকে আপুনি খুব সাৱধানতা অৱলম্বন কৰিব দূৰ যদি যাত্ৰা কৰবা যাবলৈ আছে প্ল্যানিং যদি আছে খুব প্ৰয়োজন হলে যাব নালাগে আৰু যদি প্ৰয়োজন নাই তেনেহলে তো যাবই লাগিব সাৱধানতা অৱলম্বন কৰিব এই সময়তে দূৰ পাল্লা কৰবা যদি যাবলৈ আছে তাৰ কাৰণে টিকেট বুকটো এই সময়তে নকৰিলে ভাল এই আপুনি যদি 7 তাৰিখে আগে কৰি লয় তো ভাল কথা আদাৰৱাইজ আপুনি চেষ্টা কৰিব যদি সম্ভৱ হয় তেনেহলে 24 ফেব্ৰুৱাৰী 2025 পিছতে যাত্ৰা কৰিব বা টিকেট বুক কৰিব ভূমি সংক্ৰান্ত অলপ খেলিমেলি হ'ব পাৰে যদি আপোনাৰ ভাগৰ ভূমি হয়তো মা দেউতা বা ককা আইতাৰ ভূমি যদি ভাগ যেটো পাবলৈ আছে সেই জায়গাত আপোনাৰ প্ৰবলেম হ'ব বা আপোনাৰ ভূমিৰ ওপৰতে কোনোবা বেলেগেও আপোনাৰ ক্লেম কৰি দি পেলাই কোৰ্ট কেছ কৰি দিব পাৰে এই জায়গাত সাৱধানতা অৱলম্বন কৰিব পাইলছৰ বেমাৰ হৈ যোৱাৰ সম্ভাৱনা বহুত বেছি আছে এই কাৰণে ৰেড মিট আৰু বেছি তেল মছলা ভজা এইবিলাক খোৱাৰ পৰা নিজকে বঞ্চিত ৰাখিব নহলে ইয়াত অলপ আপোনাৰ ডিস্টাৰবেন্স আহিব পাৰে আৰ্থিক দিগত অলপ লছ বা অলপ ক্ষতি হোৱাৰ সম্ভাৱনা আছে এই কাৰণে ধ্যান কেন্দ্ৰিত কৰিব লোকৰ ওপৰত ভৰসা নকৰিব নিজে নিজৰ হিচাপ ৰাখিব পজিটিভ ৰিজাল্ট পোৱাৰ সম্ভাৱনা আছে সবকে আকৌ একবাৰ মনত কৰি দিছো যে আমি শেষত গৈ পেলাই ইয়াৰ কি প্ৰতিকাৰ আছে প্ৰতিকাৰ কিটা ওপেন টু অল মানে সবে কৰিব পাৰি সেইটো মই কৈ দিম এবাৰ আহিছো সিংহ ৰাশি জাতক জাতিকা আপোনাৰ কাৰণে খুব পজিটিভ প্ৰভাৱ আছে আপুনি বৈবাহিক জীৱনে খুব ধুনীয়া আৰু পজিটিভ থাকিব আপুনি যিটো কৰ্মত বা ব্যৱসায় বা নিজৰ কোনো পাৰ্টিকুলাৰ যেটো চৰ্চা কৰে আৰু সেলফ চৰ্চা যদি কৰে তাত আপুনি উন্নতি দেখা গৈছে আপুনি ৰাইটাৰ হ'ব পাৰে আপুনি এষ্ট্ৰলজাৰ হ'ব পাৰে আপুনি ডক্টৰ হ'ব পাৰে আপুনি উকিল হ'ব পাৰে আপুনি যেকিটা সেলফ প্ৰেক্টিস যেটো কৰে তাত আপোনাৰ পজিটিভ প্ৰভাৱ ইয়াত দেখা গৈছে আৰু স্বাস্থ্যৰ প্ৰতি অলপ ধ্যান ৰাখিব ৰাতিপুৱা অলপ খোজ কাঢ়িব ভোজনত অলপ খিয়াল ৰাখিব ৰঙা বস্তু যেনেকে অমিতা হওক বিট হওক গাজৰ হওক এইবিলাক বস্তু অলপ বেছিকে খোৱাৰ সম্ভাৱনা বেছিকে খাব পজিটিভ ৰিজাল্ট ইয়াত আহিব নেক্সট আহিছো কন্যা ৰাশি জাতক জাতিকা আপোনাৰ এই সময়ছোৱাতে মঙ্গল যেটো বক্ৰী হৈ আছে এই বক্ৰ অৱস্থাতে আপোনাৰ অলপ উচ্চ ৰক্তচাপ yani হাই ব্লাড প্ৰেছাৰ বা হেতু গৈ পেলাই সৰু ষ্ট্ৰোক মাৰি দিব পাৰে অলপ সাৱধানতা ৰাখিব সালানি মাছ খাসি মটন মাংস এইবিলাকৰ পৰা অলপ বিৰত থাকিব ভেজিটেবল শাক পাচলি আৰু ফল মূলৰ ওপৰত বেছি ধ্যান দিব ডায়েৰী প্ৰডাক্টৰ পৰা বেকাৰী প্ৰডাক্টৰ পৰা অলপ দূৰত থাকিব বাহিৰা বস্তু অলপ কম খাব একদম ঘৰত বনোৱা বস্তু বিটা খাব তেল মছলা কম খাব নহলে ইয়াত অলপ প্ৰবলেম ক্ৰিয়েট হোৱাৰ সম্ভাৱনা আছে আপোনাৰ গৃহ কুণ্ডল yani ঘৰত অলপ প্ৰবলেম হোৱাৰ সম্ভাৱনা বহুত বেছি দেখা গৈছে লগতে
ভূ বিবাদ মাটি ঘৰ লৈ পেলাও অলপ খেলি মেলি হোৱাৰ সম্ভাৱনা আছে যদি আপুনি ট্ৰান্সফাৰৰ কাৰণে বা পোষ্টিঙৰ কাৰণে যদি খুব লাগি আছে তো আপুনি এইকেইটা দিন তাৰ পৰা বিৰত থাকক তাৰ পিছতে আপুনি আকৌ জোৰ দিয়ক তেতিয়া আপোনাৰ পজিটিভ ৰিজাল্ট হোৱাৰ সম্ভাৱনা দেখা গৈ আছে তো আপুনি অলপ এই সময়ছোৱাত অলপ সাৱধান থাকিব এইটো ভয় খাবলৈ একো নাই এইটো আগজাননী হৈছে নিজে সাৱধান থাকিলে সব বেমাৰৰ পৰা সব দুৰ্ঘটনাৰ পৰা আমি নিজকে ৰক্ষা কৰিব পাৰি নেক্সট আহিছো তুলা ৰাশি জাতক জাতিকা আপোনাৰ ইয়াত বাম্পাৰ আছে উচ্চ শিক্ষা উচ্চ পদস্থ কৰ্মচাৰী বা উচ্চ বিজনেছ যাকেতো আপোনাৰ ফেশ্বনেবল বিজনেছ যদি কিবা এটা কৰিছে তো তাৰ ওপৰতো আপোনাৰ পজিটিভ প্ৰভাৱ থাকিব আৰু পজিটিভ প্ৰভাৱত আপোনাৰ ইনকাম সোৰ্স শিক্ষা অৰ্জন বা আপোনাৰ চাকৰি ধুনীয়া চাকৰি যোগ ইয়াত দেখা গৈছে ইয়াৰে আপোনাৰ এই জেগাত মংগলে পজিটিভ প্ৰভাৱ দেখাব কিন্তু এই জেগাত আপোনাক এটা মানে বিশেষকৈ এটা কথা কৈছো প্ৰতিদিন ৰাতিপুৱা গা ধুই পেলাই সূৰ্যক অৰ্ঘ্য ইয়ানি পানী তামৰ পাত্ৰত পানী প্ৰদান কৰিব সূৰ্য ওম সূৰ্যায় নমঃ ইমানটুকুলৈ হ'ব ওম দিবাকাৰায় ভানুৱে নমঃ বা আপুনি সূৰ্য মন্ত্ৰ যিকোনো এটা গাব পাৰে জবাকুসুম শংকাসুম কাশ্যপং মহাতুতিম পৰতহস্মি তো এই যে মন্ত্ৰটো আছে সেই মন্ত্ৰ আপুনি গাব পাৰে বা আপুনি ওম সূৰ্যায় নমঃ কৈ পেলাই অৰ্ঘ্য প্ৰদান কৰিব বৃশ্চিক ৰাশি তাৰপিছত আহিছো বৃশ্চিক ৰাশি জাতক জাতিকা আপোনাৰো ইয়াত পজিটিভ প্ৰভাৱ দেখাইছে মংগলে দুই হাতে আপোনাৰ এই সময়ছোৱাত দিব ইয়ানি আপোনাৰ আৰু তুলা ৰাশিৰ বাম্পাৰ সময় এইটো এতিয়া দেখা গৈছে এই বাম্পাৰ সময়ৰ ভিতৰতে আপুনি নিজৰ যদি টাৰ্গেট কিবা আছে সেইটো এচিভ কৰিবলৈ সক্ষম হ'ব আৰু তাত জোৰ লগাব যেন আপোনাৰ টাৰ্গেটটোক এচিভ কৰিব পাৰে আপুনি যদি ক'ৰবাত জবৰ কাৰণে চেষ্টা কৰি আছে তো তাত অলপ জোৰ লগাই দিয়ক বিজনেছত আপুনি ৰেগুলাৰ আহক আপোনাৰ বিজনেছৰ নতুন নতুন লাইন ওপেন হোৱাৰ সম্ভাৱনা আছে শাৰীৰিক দিশতো আপোনাৰ পজিটিভ প্ৰভাৱ আহিব সৰু সুৰা অস্ত্ৰোপচাৰ হোৱাৰ সম্ভাৱনা আছে তো যদি অলপ নিয়মিত খোৱা বোৱা ঠিক ঠাক কৰে তো তাতো আপুনি পজিটিভ প্ৰভাৱ পাব তো তুলা আৰু বৃশ্চিক ৰাশিৰ কাৰণে এই সময়ছোৱাটো খুব ধুনীয়া দেখা গৈছে যেন আহিছো তাৰপিছত ধনু ৰাশি জাতক জাতিকা আপোনাৰ ইয়াত শাৰীৰিক অলপ ডিষ্টাৰ্বেঞ্চ হ'ব হস্পিটেলাইজো হ'ব পাৰে কনচেন্ট্ৰেশ্যন ব্ৰেক হ'ব আপোনাৰ দৈহিক মানে ইণ্টাৰনেল কিছু হেমাৰেজ হোৱাৰ সম্ভাৱনাও দেখা গৈ আছে পাইলছ বা তেনেকুৱা ধৰণৰ কিছুমান পোষ্টেড গ্লেন্সত প্ৰব্লেম হোৱাৰ সম্ভাৱনা এই জেগাত দেখা গৈছে মেডিকেল এষ্ট্ৰলজিৰ মাধ্যমত আপোনাৰ নাম আৰু চন্দ্ৰ ৰাশিৰ ওপৰতে বিবেচনা কৰা হৈছে তাৰমানে সাৱধানত খান পান কৰিব গাড়ী মটৰ যেতিয়া আপুনি ক'ৰবাত বাহিৰত যাব অলপ সাৱধানতা অৱলম্বন কৰিব যেতিয়া ঘৰৰ পৰা ওলাই এটা তুলসী পাত নিশ্চয় নিজৰ জেপত লৈ ওলাব পজিটিভ ৰিজাল্ট আপুনি তাৰ পৰা পাব নেক্সট আহিছো মকৰ ৰাশি জাতক জাতিকা চাওক মকৰ ৰাশিত যেতিয়া আমাৰ মংগল আহে তেওঁ মংগল মকৰ ৰাশি উচ্চ হৈ যায় তো উচ্চ স্থানত হৈ পেলাই আপোনাৰ দুই হাতে মংগলে আপোনাক পজিটিভ প্ৰভাৱ দিব ইয়ানি যদি আপুনি বিবাহৰ কাৰণে ভাবি আছে বা চিন্তা কৰি আছে বা আপুনি প্ৰেমৰ লগতে আছে তো এই হয়তো হৈছে সুবৰ্ণ সুযোগ আপুনি আপোনাৰ মনৰ কথা ব্যক্ত কৰিব পাৰে যে মই আপোনাক তোমাক বিয়া পাতিবলৈ ইচ্ছুক তো আপুনি মেল বা ফিমেল হওক কোনো কথা নাই আপুনি এই সময়তে আপোনাৰ প্ৰপ'জ কৰিব পাৰে বা আপুনি বিবাহ বন্ধনত আবদ্ধ হোৱাৰ সম্ভাৱনা বহুত বেছি আছে দেখা যায় তো যদি আপোনাৰ ইচ্ছা আছে তো আপুনি এনেকৈ কৰিব পাৰে সাংসাৰিক দিশত আপোনাৰ পজিটিভ প্ৰভাৱ আছে ইনকাম লেভেলৰ ইয়াত খুব পজিটিভ দেখা গৈছে নোপোৱা ধন মানে নজনা কিছুমান ধন হয়তো আকস্মিক ধন প্ৰাপ্তি হোৱাৰ সম্ভাৱনা আছে লটাৰী যোগো ইয়াত দেখা যায় যদিও ক'ব নালাগে তথাপিও আপুনি জুৱা সাট্টা এনেকুৱা ধৰণৰ যিটো কৰে তাতো আপোনাৰ ইয়াত প্ৰবল যোগ আছে কিন্তু সেই সময়তে আপুনি যদি জুৱা বা সাট্টা বা তেনেকুৱা ধৰণৰ কিবা খেলত যদি আপুনি ইনভলভ হয় তেনেহ'লে আপোনাৰ চন্দ্ৰ আৰু ৰাহু এই দুইজনৰ পজিশ্যনটো আগতে ক্যালকুলেশ্যন কৰিব এই জেগাত কিন্তু চন্দ্ৰদেৱ আৰু ৰাহুদেৱৰ প্ৰভাৱটো বেছি থাকে তো এইটো কৰি পেলাই চাই পেলাই তাৰপিছত আপুনি তাতো ইনকাম লেভেল খুব ভাল দেখা যায় ইয়াৰ পিছত আহিছো আমাৰ কুম্ভ ৰাশি জাতক জাতিকা পজিটিভ প্ৰভাৱ ইয়াত দেখা গৈছে ঘৰ মাটি বেংক লোন যদি আপুনি বিচাৰি আছে ঘৰ কিনিব মাটি কিনিব বেংকৰ পৰা লোন বিচাৰি আছে বা বেংকৰ লোনৰ কাৰণে এপ্লাই কৰিছে এই জেগাত আপোনাৰ পজিটিভ ৰিজাল্ট হ'ব আপুনি নিজক মেনেজাৰৰ লগত খুব ধুনীয়াকৈ কথা পাতক তো লোন আপোনাৰ গ্ৰেণ্ট হৈ যোৱাৰ সম্ভাৱনা ইয়াত বহুত বেছি দেখা গৈছে মাটি ক্ৰয় কৰা বা ঘৰ বা ফ্লেট ক্ৰয় কৰাৰ জেগা বা বাহন ক্ৰয় কৰাৰ সময়টো ইয়াত খুব ধুনীয়া হৈ আছে সাংসাৰিক দিশতো পজিটিভ প্ৰভাৱ দেখা গৈছে খালি আপোনাৰ মূলধন অলপ ওলাই যাব মানে হাতত পইচা কোনো পধ্যেই নাথাকে কাৰণ কি হৈছে কাৰণ আপুনি কিবা এটা পাৰচেজ যেতিয়া ক্ৰয় কৰিবলৈ যাব তেতিয়া পইচাটো ওলাই যাব আৰু খান পান বা বেলেগ কিবা অলপ লাক্সাৰিয়াছ বস্তু
প্ৰতি আকৰ্ষিত হৈ পেলাই আপুনি হয়তো বিনা কাৰণে অধিক পইচা খৰচ কৰি দিব পাৰে তো সেই জায়গাটো আপুনি ধ্যান ৰাখিব ওভাৰঅল যদি দেখো যে কুম্ভ ৰাশি জাতক জাতিকা পজিটিভ ৰিজাল্ট দেখা গৈছে আমি অন্তিম ৰাশিলৈ আহিছো সেইটো হৈছে মীন ৰাশি জাতক জাতিকা গুৰু আপোনাৰ ওপৰত সহায় হৈ আছে গুৰুৰ লগে লগে মংগলো আপোনাক পজিটিভ প্ৰভাৱ দিব এই জায়গাতে আপোনাৰ বিদেশ যোগ ইয়াত দেখা গৈছে যদি আপুনি বিদেশ যোৱাৰ কাৰণে যদি কোনো ধৰণৰ বাছা চাকৰি জব কিবা কাৰণে যদি যাবলৈ ইচ্ছা মন বনাই আছে বা চেষ্টা কৰি আছে তো আপুনি ভিসা লগাব পাৰে যাব পাৰে আপোনাৰ দূৰপাল্লা দূৰগামী কোনো ভ্ৰমণত ইয়াত খুব ধুনীয়া দেখা গৈছে আপুনি মা দেউতা বা আপোনাৰ গুৰুজন ব্যক্তিক তীৰ্থত লৈ গ'লেও আপোনাৰ খুব পজিটিভ প্ৰভাৱ আহিব এই জেগাটো আপোনাৰ পজিটিভ ৰিজাল্ট আছে আপুনি হয়তো বাহিৰত ফুৰিবলৈ যাব পাৰে এই সময়ছোৱাতে ইয়াতো খুব পজিটিভ প্ৰভাৱ দিছে ইনকাম লেভেল যেনেকৈ আহিব খৰচ হাতো ইয়াত দেখা গৈছে পজিটিভ থাকিলেও আপোনাৰ ইয়াৰ পৰা খৰচটো বেছি থাকিব নিজৰ ধ্যানটো কেন্দ্ৰিত কৰিব কৰ্মজীৱনত আৰু ডেটো মানে গোটেই দিনটোৰ এটা ৰুটিন বনাই পেলাই যদি কৰ্ম কৰে যে মই ইমানটাত উঠি ইমানটা কৰি এইটো কৰিম এই এনেকুৱা যদি এটা ৰুটিন এটা ডিজাইন বনাই লয় তো পজিটিভ ৰিজাল্ট আপুনি পাব এইটো থাকিলে আমাৰ আটাইকেইটা ৰাশিৰ মংগল বক্ৰ হ'ব এই বক্ৰটো হৈছে 7 ডিচেম্বৰ 24 পৰা 24 ফেব্ৰুৱাৰী 2025 লৈকে তো ইয়াৰ ভিতৰতে আটাইকেইটা ৰাশিৰ যিমানটো শ্বৰ্টকাটত পৰা যায় মূল কথাটো মই দাঙি ধৰিলো আশা কৰো আপোনাৰ কামত আহিব আৰু ইয়াৰ লগে লগে আমি আমাৰ এই এপিসোডটো ইয়াতে শেষ কৰিব গৈ আছো তাৰ আগতে এটা সৰু কথা যে এতিয়ালৈকে যদি আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই নিশ্চয় সাবস্ক্ৰাইব কৰি দিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব লাইক বটনটো দবাই দিব আৰু বেল আইকনটো বজাই দিব চাব আপোনাৰ এই সৰু এটা কামত আমাৰ খুব পজিটিভ প্ৰভাৱ আহে উৎসাহ আহে আমি আগত আৰু কাম কৰি যাম আৰু যদি কেনিবাকে আপুনি ভাবে যে আপোনাৰ জন্মকুণ্ডলী শুৱনি বা আপোনাৰ আত্মীয় পৰিজনৰ কাৰোবাক শুৱনি লৈ পেলাই মোৰ লগত যদি আলোচনা কৰিব বিচাৰে মোৰ লগত যদি আপোনাৰ শুৱনিখন ডিসকাস কৰিব বিচাৰে তেনেহলে তলত দিয়া নম্বৰ লগত যোগাযোগ কৰক বুকিং ওপেন আছে বুকিং কৰি পেলাই আপুনি মোৰ লগত যোগাযোগ কৰি আপোনাৰ শুৱনিখন পজিটিভ প্ৰভাৱ দেখিব পাৰিব এইটো থাকিলে আমাৰ 12টা ৰাশিৰ প্ৰভাৱ কোনটো ৰাশিৰ ওপৰত কি পৰিব এবাৰ আহিছো আটাইকেইটা ৰাশিৰ প্ৰতিকাৰ কৰিব লাগে মংগলে যাৰ ভাল আছে তেখেতো কৰিব যাৰ অলপ খেলিমেলি পাইছে তেখেতো কৰিব প্ৰথম হৈছে মংগল হৈছে মংগল কাৰক আৰু মংগলক যদি প্ৰতিকাৰ কৰিবলৈ হলে মংগলক ৰিপ্ৰেজেন্ট কৰে আমাৰ বজৰংবলী তেনেহলে আপুনি ডেইলি সন্ধিয়া ৰাতিপুৱা নহয় হনুমানজী চালিসা পাঠ কৰিব একবাৰ হলে হনুমানজী চালিসা পাঠ কৰিব আৰু পাঠটো কেনেকৈ কৰিব যেতিয়া পাঠ কৰিব তাৰ আগতে হনুমানজীক আহ্বান কৰিব যে হে হনুমানজী বজৰংবলী আপুনি আহক মই চালিসা পাঠ কৰিছো খুব স্বচ্ছ জামা কাপোৰ পিন্ধি কাপোৰ কানি পিন্ধি আপুনি চালিসা পাঠ কৰিব চালিসা পাঠ কৰাৰ আগতে জয় শ্ৰী ৰাম কে গাব আৰু যেতিয়া পাঠ আপুনি শেষ কৰিব তেতিয়া জয় শ্ৰী ৰাম সিয়াवर रामचंद्र की जय पवन पुत्र हनुमान जी की जय तो पवन सुत हनुमान जी की जय तो আপুনি ৰামচন্দ্ৰক একবাৰ মনত আনিব ৰামচন্দ্ৰক প্ৰাৰ্থনা কৰিব আজি যেতিয়া আপোনাৰ সমাপন হ'ব চালিসা তো বজৰংবলীক ক'ব যে মই এটা চালিসা পঢ়া শেষ হ'ল আপুনি এতিয়া আপোনাৰ সূক্ষ্ম জায়গাত প্ৰস্থান কৰক কৈ পেলাই সেৱা এটা নিশ্চয় কৰিব এইটো হৈছে প্ৰথম দুই নম্বৰ হৈছে যে আপুনি ৰাতিপুৱা মসুৰ দাইল চৰাইক খাব দিব পাৰে চৰাইক যদি খাব দিয়ে তো পজিটিভ ৰিজাল্ট এটা আহে চৰাই যদি নিদিয়ে তো ওচৰত যদি আপোনাৰ ফিচাৰী বা কিবা পুখুৰী থাকে তো মাছৰ কাৰণে আপুনি মসুৰ দাইল দিব পাৰে তাতো পজিটিভ প্ৰভাৱ আপুনি পাব আপুনি মংগলবাৰ দিনা ভেজ यानी নিৰামিষ ভোজন কৰক মংগলবাৰ দিনা ৰেড यानी বিট বা গাজৰ নিশ্চয় আপুনি খাওক বিট কেঁচাও খাব পাৰে তাৰ জুচ বনাই খাব পাৰে তো এই কামটো যদি কৰে তো পজিটিভ ৰিজাল্ট আহিব আপুনি যদি মংগলবাৰে সম্ভৱ হয় তেনেহলে কোনো হনুমানজীৰ মন্দিৰ দৰ্শন কৰক দৰ্শন কৰি পেলাই তাতে বহি পেলাই যদি চালিসা একবাৰ পাঠ কৰে তাতো পজিটিভ ৰিজাল্ট আহিব আৰু যদি সম্ভৱ নহয় আপোনাৰ ঘৰৰ ওচৰত যদি আহত গছ আছে বা থাকিয়ে যে আমাৰ অসমত আহত গছ বহুত জায়গাত আছে আহত গছৰ গুৰিতে সেন্দুৰ আৰু মিঠাতেল প্ৰদান কৰি পেলাই তাতো যদি বজৰংবলীৰ নামটো লয় তো তাতো আপোনাৰ পজিটিভ প্ৰভাৱ আহি যাব এইবাৰ ৰাশি বিশেষে কিছুমানক শুৱনিখন আপোনাৰ ওচৰৰ কোনো এষ্ট্ৰলজাৰ জ্যোতিষিক দেখাই পেলাই আপুনি এটা ৰক্ত প্ৰবালো ধাৰণ কৰিব পাৰে আপোনাৰ হাইট ওয়েট কিমান আছে তাৰ ওপৰত বেছ কৰি পেলাই আপোনাৰ কিমান ৰক্তি হ'ব সেই ৰক্তটো বিবেচনা কৰি আপুনি এটা ৰক্ত প্ৰবালো ধাৰণ কৰিব পাৰে ইমানটো যদি কৰে যথেষ্ট বজৰংবলীৰ নাম লওক মংগলৰ পজিটিভ প্ৰভাৱ আপুনি নিশ্চয় পাব ধন্যবাদ থাকিলে নমস্কাৰ